কোৰিয়াৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দোকমোকালি উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সফল সামৰণি। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কোৰিয়াৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দোকমোকালিৰ উদ্যোগত কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে। দোকমোকালিৰ সভাপতি ঈশ্বৰ মেধিয়ে বিহুৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা সামৰণি অনুষ্ঠানত জ্যেষ্ঠজনক বিহুৰ অভিনন্দন জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা বিহু নাচ আৰু ঢোল বাদন প্ৰদৰ্শন কৰা হয়। সম্পাদক অমল কুমাৰ দাস আৰু মুখ্য আহ্বায়ক ৰঞ্জিত পাটোৱাৰীয়ে আঁতধৰা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰশান্ত চৌধুৰীয়ে গীত পৰিৱেশন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদানেৰে অনুষ্ঠানৰ সামৰণি পৰে। বছৰত এই দোকমোকালি আৰম্ভ কৰিছিলোঁ, জন্ম দিছিলোঁ আৰু সেইমতে আমি সাংস্কৃতিক দিশত বিভিন্ন পৰ্যায়ত কাম কৰি আহিছোঁ। ভূপেন হাজৰিকাৰ মৃত্যু দিৱসক আদি কৰি নাটকৰ কৰ্মশালা এইবিলাক আমি নতুনকৈ বিহুৰ কৰ্মশালা লৈছোঁ। যোৱা 5 এপ্ৰিলৰ পৰা যোৱাকালি 12 এপ্ৰিললৈকে প্ৰথম বাৰ্ষিক হিচাপে প্ৰথম বছৰৰ কাৰণে আমি বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালা প্ৰায় 100গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু যিটো আমাৰ কাৰণে উৎসাহজনক কথা। আৰু আজি আমাৰ এই 30 এপ্ৰিল 2026 সামৰণি অনুষ্ঠান হিচাপে আমি এই কিছু কাৰ্যসূচী ৰাখিছিলোঁ। পতাকা উত্তোলন, জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ আৰু সেৱা প্ৰদান, সেৱা লোৱা। এই অনুষ্ঠানটোত আমাৰ বহুত এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈ পেলাই আমাক উৎসাহ যোগাইছে আৰু সেইকাৰণে আমি যথেষ্ট উৎসাহিত হৈছোঁ। ভৱিষ্যতে এনেধৰণৰ অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰাৰ কাৰণে বা উঠি অহা চামক আমি বিহুৰ সম্পৰ্কে এটা সংস্কাৰপূৰ্ণ সমাজ গঢ়াৰ দিশে আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। আৰু আজিৰ কাৰ্যসূচীত আমি এই শিক্ষাৰ্থীসকলৰ দ্বাৰা জ্যেষ্ঠসকলক বিহুৱান প্ৰদানেৰে তেওঁলোকে আশীৰ্বাদ দিছে আৰু আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। গতিকে এই পৰম্পৰা চলি থাকক। জ্যেষ্ঠজনে কনিষ্ঠজনক মৰম কৰক, কনিষ্ঠজনে জ্যেষ্ঠজনক এই বিহু উপলক্ষে এবাৰ হ'লেও সেৱা জনাই এটা শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰাৰ পৰম্পৰাটো আমি ৰাখিছোঁ। তাৰোপৰি আমাৰ এই সামৰণি অনুষ্ঠানত কেইবাগৰাকী শিল্পী ডাক্তৰ কমলদেৱ গোস্বামী, প্ৰকাশ বৈশ্য, শতাব্দী বৈশ্য, আমাৰ প্ৰশান্ত নাৰায়ণ চৌধুৰী আদিকে কেইবাগৰাকীও আমাৰ মাজৰ শিল্পীয়ে গীত মাত প্ৰদৰ্শন কৰিছে, নৃত্য প্ৰদৰ্শন কৰিছে। আমি তেওঁলোককো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আমি এই ধৰণৰ অনুষ্ঠান অহা বছৰলৈ আমি অলপ বেছি ভাল ধৰণে বৰ্ণাঢ্য কাৰ্যসূচীৰে এক বহাগত লৈ আমি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি বা জজপথৰ যেনেকৈ কৰে এটা সমূহীয়া মুকলি বিহু সেই ধৰণৰ এটা চিন্তা চৰ্চা কৰিছোঁ। যদি আমি সকলোৱে সহযোগ কৰোঁ সেই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ আমি আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানত আজি সামৰণি অনুষ্ঠান মানপত্ৰ আমি শিক্ষাৰ্থীসকলক আমি আমাৰ দোকমোকালি মানপত্ৰ মানপত্ৰ প্ৰদান কৰিছোঁ আৰু নিশ্চিতভাৱে এই মানপত্ৰ তেখেতসকলক জীৱনৰ কাৰণে এটা অৰিহণাৰ ক্ষুদ্ৰতম হ'লেও মানে উৎসাহ যোগাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। 14 বছৰীয়া দোকমোকালি পৰিক্ৰমা, এই পৰিক্ৰমাত প্ৰথমবাৰৰ বাবে এইবেলি বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু 10দিনীয়া কৰ্মশালা ইতিমধ্যে হৈ গৈছে। আৰু আজি ইয়াত এই কৰ্মশালাৰ জৰিয়তে কৰ্মশালাৰ সামৰণি অনুষ্ঠান লগতে ইয়াত সকলোকে লগ লাগি একেলগে এই কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিছে সকলোকে একেলগে মানপত্ৰ প্ৰদান কৰা হৈছে। আচলতে বিহু আমাৰ কৃষিভিত্তিক উৎসৱ আৰু অসমৰ জাতীয় সংস্কৃতিৰ লগত জাতীয় দাপোন, আমাৰ জাতিৰ দাপোন বিহু। এই বিহুই আমাক শিপাৰ লগত সংপৃক্ত হৈ থাকিবৰ বাবে শিকায় আৰু সেই বিহুৰ অলংকাৰিকভাৱে বিহুক আমি তাৰ ব্যাকৰণিকভাৱে যি কৰ্মশালা আয়োজন কৰিছে তাৰ কাৰণে দোকমোকালি ধন্যবাদৰ ছাত্ৰ সাধিবতৰ যোগ্য। সুন্দৰভাৱে তেখেতসকলে নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ যি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে
তাৰ বাবে তেখেতসকলে এটা মহৎ কৰ্ম কৰা বুলি মই অভিহিত কৰিছোঁ আৰু এই যি মহৎ কৰ্মৰ লগত যিসকল জড়িত হয় তেখেতসকল ধন্যবাদৰ পাত্ৰ আৰু সমাজখন একেলগে সম্পৃক্ত হৈ সমাজখনৰ যিটো জ্যেষ্ঠ কনিষ্ঠ সকলোৱে লগ লাগি মানে আশীৰ্বাদ গ্ৰহণ আশীৰ্বাদ প্ৰদান অনুষ্ঠান কৰি সেন্দুৰীয়াকৈ সমাজ বিস্তাৰিত কৰাত এই সকল মানুহে যিসকল ব্যক্তিয়ে ইয়াত অবিৰতভাৱে দুখমুকাৰ লগত জড়িত হৈ 14 বছৰীয়া পৰিক্ৰমাৰে তেখেতসকলে সাংস্কৃতিক আধ্যাত্মিকভাৱে সকলোৱে জড়িত হৈ সমাজখনক সম্পৃক্ত কৰি সমাজখন সুন্দৰকৈ ধৰি ৰখাৰ যি সুদৃঢ় সুসংহত যি প্ৰচেষ্টা এই প্ৰচেষ্টাই এই বৃহত্তৰ সমাজখনক উপকৃত কৰিব সমৃদ্ধ কৰিব সুসংহত কৰিব আৰু এই অনাগত দিনত দুখমুকালে আৰু অধিক প্ৰাণৱন্ত হৈ মানুহৰ মাজত ধৰা দি এখন সুন্দৰ সমাজ গঢ়াত তেখেতসকলৰ যি অনবদ্য অৱদান সেই উজ্জ্বল হ'ব তাকে আশা ৰাখিছোঁ আৰু আজি এই প্ৰথম বছৰতে তেখেতসকলে যি পদক্ষেপ প্ৰয়োগ কৰোঁতে আদৰণীয় পদক্ষেপ এই প্ৰথম বছৰৰ পদক্ষেপতে এই আৰম্ভণি একেলগে থকাটো প্ৰগতি আৰু একেলগে কাম কৰাৰ ফলে হ'ল সাফল্য নিশ্চয় দুখমুকালিৰ এই অনাগত দিনত এটা সাফল্য আহিব তাকে আমি আশা ৰাখি পুনৰবাৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে আজিৰ এই গৰু বিহুৰ দিনাখন সকলোৱে সুসংহতভাৱে থাকি সমাজখন উজ্জীৱিত কৰক আমি তাকে আশা ৰাখি ভগৱন্ত মহাদেৱক স্মৰণ কৰিছোঁ হৰ হৰ মহাদেৱ নীৰদ্ৰী বজাৰ বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমস্তে সকলোৰে সমাজখনৰ মংগল হওক তাকে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।